Welcome to Billing Associates. আপোনাৰ অঞ্চলত থকা মন্দিৰ, মছজিদ, নামঘৰ, গোসাইঘৰ, গীৰ্জাঘৰ, ধৰ্মীয় অনুষ্ঠান, মাজাৰ, কবৰস্থান, শ্মশান আদি পঞ্জীয়ন কৰিব বিচাৰে নেকি? মন্দিৰ, মছজিদ, বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান যদি পঞ্জীয়ন কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ বিলিং এছ'চিয়েটছৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। বিশেষকৈ ব্যক্তিগত বিদ্যায়তনিক অনুষ্ঠান পৰিচালনা কৰিবলৈ যদি আপোনালোকে কোনো অনুষ্ঠান নাইবা অৰ্গেনাইজেশ্যন কিংবা সংগঠন ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ বিলিং এছ'চিয়েটছৰ লগত যোগাযোগ কৰিব পাৰে। বিভিন্ন সামাজিক কাজ কাম কৰিবলৈ ক্লাব, লাইব্ৰেৰী, NGO, ফাউণ্ডেশ্যন, বজাৰ সমিতি কিংবা অন্যান্য বিভিন্ন ধৰণৰ অনুষ্ঠান, সমিতি, সংগঠন, ট্ৰাষ্ট, সামাজিক সংগঠন আদি পঞ্জীয়ন কৰিব বিচাৰে নেকি? যদিহে বিচাৰে তেতিয়াহ'লে আপোনালোকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট 1860 আধাৰত আপোনালোকে পঞ্জীয়ন কৰিব পাৰে। যিকোনো চৰকাৰী, বেচৰকাৰী সাহায্য অনুষ্ঠান আদি লাভ কৰিবলৈ ক্লাব, লাইব্ৰেৰী, NGO, ফাউণ্ডেশ্যন, ট্ৰাষ্ট আদি পঞ্জীয়ন কৰিব বিচাৰে নেকি? ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট 1860 অধীনত বৰ্তমান মন্দিৰ, মছজিদ, নামঘৰ, গোসাইঘৰ, গীৰ্জাঘৰ, ধৰ্মীয় অনুষ্ঠান, মাজাৰ, কবৰস্থান আদিকে ধৰি বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান আদি পঞ্জীয়নৰ কাম অব্যাহত আছে। অধিক জানিবৰ বাবে আমাৰ 8638420352 আমাৰ হেল্পলাইন নম্বৰত আপোনালোকে কল কৰিব পাৰে। যদিহে ৰেজিষ্ট্ৰেশ্যন কিংবা পঞ্জীয়ন কৰিব বিচাৰে নাইবা পূৰ্বতে থকা ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ মেয়াদ গলি গৈছে তেতিয়াহ'লে আপোনালোকে ৰিনিউৱেলৰ কাৰণেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। অধিক জানিবৰ কাৰণে আমাৰ বিলিং এছ'চিয়েটছৰ ফোন নম্বৰত আপোনালোকে বিনামূলীয়া যোগাযোগ কৰিব পাৰে। বৰ্তমান সময়ত মন্দিৰ, মছজিদ, নামঘৰ, গোসাইঘৰ, গীৰ্জাঘৰ, ধৰ্মীয় অনুষ্ঠান, মাজাৰ, কবৰস্থান, শ্মশান, ক্লাব, লাইব্ৰেৰী, NGO, ফাউণ্ডেশ্যন, ট্ৰাষ্ট আদি পঞ্জীয়ন কৰিবলৈ কি নথি পত্ৰ তথা কাগজ পাতিৰ প্ৰয়োজন হয় আপোনালোকে এবাৰ জানি ল'ব। 1860 ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ অধীনত আপোনালোকৰ যদি কোনো ধৰণৰ ওপৰত উল্লেখ কৰা বিভিন্ন ধৰণৰ অনুষ্ঠান, মন্দিৰ হওক, মছজিদ হওক, মাদ্ৰাছা হওক, কবৰস্থান হওক নাইবা বিভিন্ন ধৰণৰ ক্লাব, লাইব্ৰেৰী, NGO, ফাউণ্ডেশ্যন এইবোৰ যদি পঞ্জীয়ন কৰিব বিচাৰে তেতিয়াহ'লে নিম্নোক্ত নথিপত্ৰৰ এখন দীঘলীয়া তালিকা আছে। বিভিন্ন ধৰণৰ অনুষ্ঠান হওক, বিভিন্ন সামাজিক অনুষ্ঠান আপোনালোকে পঞ্জীয়ন কৰিব পাৰে। প্ৰথম লাগিব যে ৰেজুলেশ্যন বুকছ অফ PDF কপি অফ এ প্ৰপ'জড অৰ্গেনাইজেশ্যন, MOA অফ এ প্ৰপ'জড অৰ্গেনাইজেশ্যন কৰিব লাগিব। ৰুলছ এণ্ড ৰেগুলেশ্যনছ অফ দ্য প্ৰপ'জড অৰ্গেনাইজেশ্যন, আপোনালোকৰ যিটো প্ৰস্তাৱিত অৰ্গেনাইজেশ্যন থাকিব তাৰ যিটো নিয়মাৱলী, ৰুলছ এণ্ড ৰেগুলেশ্যন সেইটো সম্পূৰ্ণৰূপে লাগিব। ডিক্লেৰেশ্যন অফ ইণ্টেনশ্যন অফ ৰেজিষ্ট্ৰেশ্যন অফ দ্য প্ৰপ'জড অৰ্গেনাইজেশ্যন, তাৰপিছত ডিক্লেৰেশ্যন অফ এক্টিভিটিজ বিফৰ দ্য ৰেজিষ্ট্ৰেশ্যন অফ দ্য প্ৰপ'জড অৰ্গেনাইজেশ্যন, তাৰপিছত আপোনালোকৰ এটা জেনুইননেছ মেম্বাৰ জেনুইননেছ এফিডেভিট এটা প্ৰডিউচ কৰিব লাগিব। যদি মাটিটোৰ সংগঠনৰ প্ৰস্তাৱিত সংগঠনৰ নামত মাটি হয় তেতিয়াহ'লে মাটিৰ ডকুমেণ্টছ লাগিব, আৰু যদি প্ৰস্তাৱিত সংগঠনৰ নামত মাটি নাথাকে তেতিয়াহ'লে প্ৰস্তাৱিত সংগঠন যাৰ মাটিত আছে তাৰ পৰা নটাৰী ৰেণ্ট এগ্ৰিমেণ্ট ল'ব লাগিব, লগতে লাগিব প্ৰডিউচ জমাবন্দী কপি, আৰু সেই মাটিডোখৰৰ জমাবন্দী কপি লাগিব। অথৰাইজেশ্যন লেটাৰ ফৰ দ্য ৰেজিষ্ট্ৰেশ্যন অফ দ্য প্ৰপ'জড অৰ্গেনাইজেশ্যন, আপোনালোকৰ যিটো প্ৰস্তাৱিত সংগঠন থাকিব আৰু প্ৰস্তাৱিত সংগঠনত যিগৰাকী ব্যক্তিয়ে লিড ল'ব সেই লিড লোৱা ব্যক্তিগৰাকীয়ে এটা অথৰাইজেশ্যন লেটাৰ দিব লাগিব। অথৰাইজেশ্যন লেটাৰটো যদি আপোনালোকে সংগঠনৰ পেডত দিয়ে তেতিয়াহ'লে কোনো ধৰণৰ নটাৰী কৰিব নালাগে, আৰু যদি সংগঠনৰ পেডত নিদিয়ে তেতিয়াহ'লে কিন্তু সেই অথৰাইজেশ্যন লেটাৰটো নটাৰী অফিচাৰৰ পৰা নটাৰী কৰিব লাগিব। আৰু প্ৰস্তাৱিত আপোনালোকৰ 1860 ছ'চাইটি ৰেজিষ্ট্ৰেশ্যনৰ এক্টৰ অধীনত ওপৰত উল্লেখ কৰা মন্দিৰ হওক, মছজিদ হওক, কবৰস্থান হওক, বিভিন্ন ধৰ্মীয় পীঠস্থান হওক নাইবা ক্লাব হওক, NGO হওক, ফাউণ্ডেশ্যন হওক এইবোৰ পঞ্জীয়ন কৰিবৰ কাৰণে কমেও 7 গৰাকী এক্সিকিউটিভ বডি লাগিব, মেম্বাৰ লাগিব, আৰু প্ৰতিগৰাকী এক্সিকিউটিভ বডিৰ মেম্বাৰৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ফটো মেণ্ডাটৰীভাৱে লাগিব, আৰু প্ৰতিগৰাকী এইখিনি বস্তু মেণ্ডাটৰী লাগিব। লগতে লাগিব পান কাৰ্ড ইন দ্য নেম অফ দ্য প্ৰপ'জ ছ'চাইটি। আপুনিও যদি কোনো এখন সংগঠন আপোনাৰো যদি এলেকাৰ কোনো এখন সংগঠন যদি আপুনি পঞ্জীয়ন কৰিব বিচাৰে তেতিয়াহ'লে পোনতে ৰেণ্ট এগ্ৰিমেণ্ট বা মাটিৰ ডকুমেণ্টছ দি প্ৰথমতে আপোনালোকে প্ৰপ'জ ছ'চাইটিটোৰ এটা পান কাৰ্ড আপোনালোকে উলিয়াই ল'ব লাগিব। লগতে লাগিব UBIN ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ দ্য প্ৰপ'জড অৰ্গেনাইজেশ্যন, আপোনালোকৰ প্ৰস্তাৱিত ছ'চাইটিৰ নামত এখন ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ অৰ্থাৎ UBIN নম্বৰ আপোনালোকে উলিয়াই ল'ব লাগিব। লগতে আৰু এখন ডকুমেণ্টছ লাগিব, সেয়া হৈছে আপোনালোকৰ স্থানীয় গাঁও প্ৰধানৰ পৰা এখন NOC ল'ব লাগিব যে আপোনালোকে সেই এলেকাত এখন আপোনালোকে সংগঠন
ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে সোসাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ অধীনত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে আগবাঢ়িছে সেই বিষয়ত তেখেতে গাঁও প্ৰধানৰ পৰা স্থানীয় গাঁও প্ৰধানৰ পৰা আপোনালোকে এখন এনঅ'চি ল'ব লাগিব তদুপৰি আমি আমাৰ বিল্ডিং এছ'চিয়েশ্যনৰ লগত যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে পোনপটীয়াকৈ ফোন যোগে যোগাযোগ কৰিব পাৰে আৰু আপোনালোকে যদি ফিজিক্যালি ভিজিট কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ বিল্ডিং এছ'চিয়েশ্যনৰ ঠিকনা হৈছে হাউচ নম্বৰ 145 সাইড এণ্ড নাজিৰ মঞ্জিল সিজুৱাৰী চাৰিআলি হাতীগাঁও গুৱাহাটী আসাম 78108 থ্যাংক ইউ